দিৱস হিচাপে পালন কৰা হয় কাৰণ প্ৰথম জনা যে প্ৰধানমন্ত্ৰীৰ জন্মৰ দিনটোত যি জৱাহৰলাল নেহৰুৰ জন্মদিনটোত প্ৰত্যেক বছৰে পালন কৰি আহিছে শিশু দিৱস হিচাপে আৰু তেওঁ কোৱাৰ দৰে আমাৰ প্ৰত্যেকজন আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক তেনে ক্ষেত্ৰত শিশুজন কেৱল পঢ়া শুনাৰ ক্ষেত্ৰতে আগবাঢ়িলে নহ'ব প্ৰত্যেকটো ক্ষেত্ৰতে শিশুজন আগবাঢ়ি ভৱিষ্যতৰ এজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে এজন ভাল ব্যক্তিত্বৰ অধিকাৰী হওক তাৰ বাবে প্ৰথম অৱস্থাৰ পৰা এজন শিশুক স্কুলতে হওক বা ঘৰতে হওক পিতৃ মাতৃ সমান্তৰালকৈ শিক্ষকসকলেও সেই দিশটোত গুৰুত্ব দিয়ে আজি শিশু দিৱসৰ দিনটোত অসম জাতীয় বিদ্যালয়ত মই উপস্থিত আছোঁ পৰিৱেশটো অকণমান দেখুৱাই ল'বলৈ বিচাৰিছোঁ তেওঁলোকে বিভিন্ন সাজ পোছাকত তেওঁলোক আহি ইয়াত উপস্থিত হৈছে কোনোজন যদি পৰী কোনোজন ভাৱৰীয়াৰ সাজত কোনো একো কইনাৰ সাজত আহিছে এজনী খুব ধুনীয়া কইনা দেখিছোঁ মই তেওঁৰ সৈতে অকণমান কথা পাতিম আজি শিশু দিৱস খুব ধুনীয়াকৈ সাজি কাচি আহিছা কি হৈ আহিছা আজি তুমি নামতি নামতি হৈ আহিছা নাম গাব পাৰিবানে নাই পিছে আজি কি নাম গাবা কি নাম গাবা মায়াবিনী গাবা মায়াবিনী পাৰিবানে মায়াবিনা মায়াবিনী ৰাতি বুকুত দেখা পালোঁ এনেধৰণে দেখিবলৈ পাইছে খুব সুন্দৰকৈ সকলোৱে সাজি কাচি আহিছে প্ৰত্যেকেই খুব সুন্দৰকৈ চব খুব ধুনীয়া হৈ আহিছে আজি তুমি কি হৈ আহিছা মাষ্টৰ আজি মাষ্টৰ আজি মানে তুমি সবকে পঢ়াবা কি পঢ়াবা আজি ইংলিছ ইংলিছ পঢ়াবা দিব্যজ্যোতি মায়াবিনী জানানে গাবলৈ ধুনীয়াকৈ সকলোৱে পাৰিবানে মায়াবিনী গাবলৈ ধুনীয়াকৈ গোৱা সকলোৱে গোৱা খুব ধুনীয়া লাগিছে আজি তুমি কি হৈ আহিছা জুবিন দা হৈ আহিছা এয়া দেখিবলৈ পাইছে এজন শিশু তেওঁ জুবিন গাৰ্গ হৈ আহিছে জুবিন গাৰ্গৰ তেওঁ ভেকচন প্ৰতিযোগিতা যিহেতু অনুষ্ঠিত হৈ আছে তুমি যিহেতু জুবিন দা হৈ আহিছা জুবিন দাৰ দৰে তুমি গান গাব পাৰিবানে আজিৰ পৰা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা খুব ধুনীয়াকৈ জুবিন গাৰ্গৰ ডাইলগ গাইছে প্ৰাণৰ শিল্পীগৰাকী সকলোৱে একেলগে মায়াবিনী গোৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা দুবাৰ নামি অহা ৰবয়ে ধৰ মোৰ দেহত মাটি পোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত হৰকাৰ প্ৰবাহী ফুলে ক'ব তোমাকে মোৰ ব্যথা প্ৰতিঘানি নিশা ফুলে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিৰাদাৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ দেখিবলৈ পাইছে আজি শিশু দেশৰ ভৱিষ্যত নাগৰিক আৰু এনেধৰণে মোৰ সৈতে থকা এইসকল যিসকল শিশু এই শিশুসকলে প্ৰত্যেকেই তেওঁলোকৰ মুখত আজি বাজি উঠিছে তেওঁলোকৰ মুখত প্ৰত্যেকজন শিশুৰ মুখত আজি মায়াবিনী গান আৰু দেখিবলৈ পাইছে এনেধৰণে জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰিও তেওঁলোক আহিছে এয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ এয়া দেখিবলৈ পাইছে আমাক ন্যায় লাগে জয় জুবিন দা এনেধৰণে কাৰণ মই কৈছোৱেই যে জুবিন গাৰ্গ কোনো এটা প্ৰজন্মৰ মাজত
সীমাবদ্ধ নাছিল জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত থকা এজন ব্যক্তি আছিল শিশুৱে হওক বা জ্যেষ্ঠ হওক সেইবাবে এইসকল শিশুৰ মাজতো আমি এতিয়া জুবিন গাৰ্গক বিচাৰি পাইছোঁ দেখিবলৈ পাইছে জুবিন গাৰ্গ হৈ আহিছে তেওঁ সমান্তৰালকৈ আমি অন্য শিশুসকলৰ লগতো কথা পাতিম কোনোজন তুমি আজি ডক্টৰ হৈ আহিছা তোমাৰ নাম কি নমস্কাৰ মোৰ নাম ডাক্তৰ হিৰমণি শইকীয়া আজি কি পেচেণ্ট চাবা তুমি কোনটো বিভাগৰ ডক্টৰ আজি পেচেণ্ট চাবানে তুমি আৰু দেখিবলৈ পাইছে কোৱা অকণমান খুব ধুনীয়াকৈ আজি তুমি এইটো হাতত এইটো কি লৈ আহিছা এইটো খালৈ ইয়াতে কি ভৰাবা মাছ ভৰাবা খুব ধুনীয়াকৈ আহিছে তেওঁ কোৱাচোন অকণমান নমস্কাৰ মোৰ নাম শ্ৰীদীপ নাৰায় ক'ত মাছ মাৰিবলৈ যাবা দীপৰ বিলত দীপৰ বিললৈ যাবা কি মাছ ধৰিবা আজি শিঙি মাছ পুঠি মাছ কাৱৈ মাছ ডাঙৰ মাছ শিঙি কাৰৈ গৰৈ ডাঙৰ মাছ সকলো উঠাব ভাৱৰীয়াৰ সাজত আহিছা আজি তুমি কি কোনটো ভাৱত কি ভাৱত তুমি আজি হেৰি কৰিবা খুব ধুনীয়াকৈ হাতী আহিছা মই তুমি বিষ্ণু ভাও কৰিবা বিষ্ণু অঁ এনেধৰণে দেখিবলৈ পাইছে খুব সুন্দৰকৈ তেওঁ খুব জুবিন দাৰ গান গাবা নেকি তুমি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পালে নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে নাচোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু দেখিবলৈ পাইছে আৰু অকণমানি আৰু এজনী কণমানি আছে খুব ধুনীয়াকৈ আহিছে এয়া কি সাজ পিন্ধিছা পৰি এনেধৰণে খুব ধুনীয়াকৈ সকলো সাজি কাচি আহিছে চাওঁ মই অকণমান তোমাৰ চোলাটো চাওঁ কি লিখা আছে তোমাৰ চোলাটোত এয়া দেখিছে ৰৈ ৰৈ বিনালে যিখন জুবিন গাৰ্গৰ ছবিখনে ইতিমধ্যে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু সেই ৰৈ ৰৈ বিনালে ছবিখনৰ তেওঁ নাম পিঠিত লৈ আহিছে তুমি জুবিন গাৰ্গক ভাল পোৱা নে জুবিন গাৰ্গৰ গান শুনা নে কোনটো গান ভাল লাগে ৰৈ ৰৈ বিনালে চাইছানে ৰৈ ৰৈ বিনালে গানটো গাব পাৰিবানে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপালে জেউতিও নাইকিয়া নহ'ব ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পল ডাৱৰে ডাৱৰে এন্ধাৰে সিপালে জেউতিও নাইকিয়া নহয় ৰৈ বিনালে দেখিবলৈ পাইছে সকলোৰে মুখত এইসকল যিসকল কণ কণ শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক ভৱিষ্যত যিসকল নাগৰিক সেই নাগৰিকসকলৰ মুখে মুখে কেৱল জুবিন গাৰ্গৰ গান অকণমান আমি পৰিৱেশটো দেখুৱাম সকলো খুব সুন্দৰকৈ সাজি কাচি আহিছে সমান্তৰালকৈ জুবিন গাৰ্গৰ মায়াবিনীয়ে হওক বা জুবিন গাৰ্গৰ যিখন ছবি ৰৈ ৰৈ বিনালে সেই ছবিখনৰো খুব সুন্দৰকৈ তেওঁলোকে যিটো গীত ৰৈ ৰৈ বিনালে সেই গীতটি তেওঁলোকে পৰিৱেশন কৰিছে মই এজোপা গছ দেখিছোঁ গছজোপা অকণমান দেখুৱাবলৈ এজোপা ফুলৰ গছজোপাত এটা ভাটৌ পৰি আছে নামটো কি তোমাৰ শুভ্ৰাংশু কাশ্যপ বেজবৰুৱা গছজোপা মই চিনি পোৱা নাই নামটো কিবা গছজোপাৰ ডাঙৰ গছ দেখিবলৈ পাইছে এনেধৰণে
কাৰণ প্ৰত্যেকেই খুব সুন্দৰকৈ তেওঁলোকৰ যি ভেকচন প্ৰতিযোগিতা হৈ আছে সেই ভেকচন প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ বাবে তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে যি ধৰণে তেওঁলোকে অভিনয়ৰ যিটো কলা আছে তেওঁলোকৰ মাজত প্ৰত্যেকেই কাৰণ প্ৰত্যেকজন শিশুৰ মাজতেই যিটো আচলতে তেওঁলোকৰ উৎসাহ বা তেওঁলোকৰ যেনেধৰণে প্ৰত্যেকেই তেওঁলোকৰ অংগী ভংগী বা তেওঁলোকে যিকোনো এটা বিষয় তেওঁলোকে খুব সুন্দৰকৈ ক'ব পাৰিছে আৰু এয়া হৈছে অসম জাতীয় বিদ্যালয়ৰ পৰিৱেশ আৰু আজিৰ দিনটোত এনেধৰণে শিশু দিৱসৰ দিনটোত যি নেহেৰু খুৰালৈ বা নেহেৰু খুৰাৰ প্ৰতি যি মৰম শিশুসকলৰ প্ৰতি সেই মৰম দেখিবলৈ পোৱা যায় আজিৰ দিনটোত এনেধৰণে প্ৰত্যেকখন বিদ্যালয়ে আচলতে শিশু দিৱস হিচাপে পালন কৰিছে আজিৰ দিনটো শিশুসকলৰ বাবে এটা বিশেষ দিন এই শিশু দিনটোত আচলতে শিশুসকলে যেনেধৰণে বিচাৰে তেওঁলোকক তেনেধৰণে আজিৰ দিনটো তেওঁলোকে উপভোগ কৰে আসাম টক্স আপোচবিহীন অসম কণ্ঠ